ঢিং বিধানসভা সমষ্টিৰ পটিয়া চাপৰি ৰাইজৰ লগত মত বিনিময় কৰিলেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ঢিং সমষ্টিত দিনে নিশাই চলাই আছে নিৰ্বাচনী কুচকাৱাজ। আনোৱাৰ হুছেইনে এসপ্তাহ ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি কংগ্ৰেছৰ ৰাজনীতি বতাহ গৰম কৰি তুলিছে। সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে আজি 55 নম্বৰ ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত পটিয়া চাপৰি ৰৌমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ ৰাইজৰ লগত মত বিনিময় কৰে। পঞ্চায়তৰ পটিয়া চাপৰি পটিয়া পথাৰ ৰৌমাৰী গাঁও ৰৌমাৰী পামকে আদি কৰি কেইবাটাও গাঁৱৰ ভোটাৰৰ ঘৰে ঘৰে গৈ সাক্ষাৎ কৰাৰ লগতে তিনিআলি চাৰিআলিত ৰাইজৰ লগত মত বিনিময় কৰা দেখা যায়। হুছেইনৰ আজিৰ এই মত বিনিময় অনুষ্ঠানটোত টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ফাইজুদ্দিন আহমেদৰ লগতে সমষ্টিটোৰ কেইবাজনো কংগ্ৰেছৰ সক্ৰিয় কৰ্মী উপস্থিত থাকে। নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। কথাটো হ'ল যে আজি প্ৰায় এসপ্তাহমান ধৰি মই সমষ্টিৰ চুকে কোণে গৈ আছোঁ। আজি আমি পটিয়া চাপৰি পথাৰ পঞ্চায়তত আহিছোঁ। যিহেতু মই ইয়াত বহুত বছৰৰ পৰাই এই সমষ্টিটোৰ কংগ্ৰেছ দলৰ মই ইয়াত প্ৰচাৰ চলাওঁ আৰু ইয়াত সাংগঠনিক যিবিলাক কাম কাজ ইয়াত যিটো দলীয় নেতৃত্ব যিসকল আছে সকলোকে লগত লৈ পেলাই আগৰ পৰাই আমি এটা ভাল সম্পৰ্ক বজাই চলিছোঁ আৰু দলীয় কাম কাজ আগুৱাই লৈ গৈছোঁ। তো সেই হিচাপে মই আজি ইয়াত আহি আমাৰ যিখিনি কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী আছে বা বয়োজ্যেষ্ঠ লোকসকল আছে তেখেতসকলৰ লগত আজি সাক্ষাৎ কৰিছোঁ। চবৰ লগতে মই কথা বতৰা পাতিছোঁ আৰু যিসকল জ্যেষ্ঠসকল আছে তেখেতসকলে মোক আশীৰ্বাদ কৰিছে আৰু সকলোৱে খুব সঁহাৰি জনাইছে। সেইটো কাৰণে ভাল লাগিছে যে আগত যিটো আমাৰ সম্পৰ্ক আছিলে বৰ্তমান সমষ্টিত কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী হৈছে, যাৰ ফলত নেকি 10ৰ পৰা 15জন প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে ওলাই আহিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, কথাটো হ'ল যে ইয়াত আজি ঢিং সমষ্টিত আজি কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে আগৰ পৰাই পৰিচিত আছিলে। এতিয়া কথাটো হৈছে যে আমাৰ বিধানসভা নিৰ্বাচনৰ যোৱা 15 বছৰে আমাৰ ইয়াত কংগ্ৰেছ দলৰ বিধায়ক নাই, কিন্তু আমি অন্যান্য যিবিলাক নিৰ্বাচন হৈ গৈছে বা লোকসভা নিৰ্বাচন হৈ গৈছে আপোনালোকেও চাইছে যে ইয়াত অধিক সংখ্যক ভোট ইয়াত কলিয়াবৰ লোকসভাত আগত আমি অধিক সংখ্যক ভোট দিওঁ আৰু এইবাৰো আমি নগাঁও লোকসভাত যিহেতু অন্তৰ্ভুক্ত হৈছে ইয়াতো আমি অধিক সংখ্যক ভোট ইয়াত পাবলৈ সক্ষম হৈছোঁ। যিয়ে নহওক ইয়াত আমি যে আজি আহিছোঁ ইয়াত ৰাইজৰ মাজত, ময়ো এনেকৈ অনুমান কৰিছোঁ বহুত কেইজন প্ৰাৰ্থী ওলাই আহিছে, সকলোৱে আশাবাদী। গতিকে সকলোৱে দলীয় হিচাপে তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে বা তেওঁলোকে পঞ্চায়তে গৈ পেলাই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে বা সকলোকে তেওঁলোকে লগ কৰিছে। লগ কৰি পেলাই ধৰক আমাৰ কংগ্ৰেছ দলৰ সম্পৰ্কে আলাপ আলোচনা কৰি আছে। তো মই ভাবোঁ যে যিসকল প্ৰাৰ্থী আছে সকলোৱে আশাবাদী আৰু সেই হিচাপে ময়ো প্ৰাৰ্থিত্ব প্ৰত্যাশী, ময়ো আশাবাদী। মই ভাবোঁ যে আগন্তুক দিনত দলীয় নেতৃত্বই যাক সঠিক হিচাপে ইয়াত আহি পেলাই তেওঁলোকক মানে আপোনাৰ দলীয় নেতৃত্ব দিব তেনেকুৱা এজন প্ৰাৰ্থীক বাছনি কৰি পেলাই দলে যাকে দিয়ে আমি সকলোৱে একেলগে হৈ পেলাই কাম কৰিম। আৰু যদি দলে মোৰ নামটো সিদ্ধান্ত কৰে তেতিয়াহ'লে মই ৰাইজৰ লগত মিলি সকলোকে লগত লৈ পেলাই আগন্তুক দিনৰ কাম কাজ চলাই যাম। আৰু যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰোঁ তেতিয়াহ'লে মই এই সমষ্টিৰ চুকে কোণে গৈ সকলোৰে লগত আগতে যি হিচাপে মই সকলোৱে তাৰ সুসম্পৰ্ক বজাই চলিছোঁ তেনেকৈ চলি পেলাই আগন্তুক দিনত যিবিলাক সমস্যা আছে আজি ধৰক ইয়াৰ স্থানীয় যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সকলোৰে লগত আলোচনা কৰি সমাধান কৰাৰ কাৰণে মই চেষ্টা চলাম।